নমস্কাৰ অসম চৰকাৰৰ আজিৰ কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইসকল চৰকাৰী কৰ্মচাৰীয়ে গাড়ী ক্ৰয়ৰ বাবে চৰকাৰৰ পৰা 15 লাখকৈ টকা লাভ কৰিব। কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম চৰকাৰে কেবিনেট বৈঠকত মেডিকেল কলেজৰ চিকিৎসক আৰু কৰ্মচাৰীসকলৰ বাবে 15 লাখ টকাৰ বাহনৰ ব্যৱস্থা কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে অসম চৰকাৰে। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰিছে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে এইসকল কৰ্মচাৰীৰ কাৰণে অত্যন্ত ভাল খবৰ। মেডিকেল কলেজৰ একাংশ চিকিৎসক আৰু কৰ্মচাৰীৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে। মুখ্যমন্ত্ৰীয়ে কয় যে যেতিয়া এজন ৰেজিষ্ট্ৰাৰ বা মেডিকেল কলেজৰ ফেকাল্টি হিচাপে এজন ব্যক্তিয়ে যোগদান কৰিব বা এজন ডাক্তৰে যোগদান কৰিব, ৰাজ্য চৰকাৰে দৰমহাৰ উপৰিও বেংকৰ জৰিয়তে তেওঁলোকক এখন গাড়ীৰ ব্যৱস্থা কৰি দিব, যাৰ মূল তেওঁলোকৰ দৰমহাৰ পৰা কটা হ'ব। কিন্তু সুদখিনি সম্পূৰ্ণ ৰাজ্য চৰকাৰে পৰিশোধ কৰিব। প্ৰতিগৰাকীয়ে 15 লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে। অৰ্থাৎ এইসকল কৰ্মচাৰীক গাড়ী ক্ৰয় কৰিবৰ কাৰণে 15 লাখকৈ টকা অসম চৰকাৰে প্ৰদান কৰিব আৰু তাৰ যি ইণ্টাৰেষ্ট বা সুদ অসম চৰকাৰে তেওঁলোকে দিব। অৰ্থাৎ ৰেজিষ্ট্ৰাৰ বা মেডিকেল কলেজৰ ফেকাল্টিয়ে চৰকাৰৰ পৰা বাহন ক্ৰয়ৰ বাবদ লাভ কৰিব 15 লাখ টকা। অত্যন্ত সুখবৰ এইসকল ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে, যিহেতু কোনো ইণ্টাৰেষ্ট তেওঁলোকে দিব নালাগে। যিখিনি ইণ্টাৰেষ্ট দিবলগীয়া হ'ব অসম চৰকাৰে তাক বহন কৰিব। অৱশ্যে লাভ কৰা এই 15 লাখ টকা দৰমহাৰ পৰা পৰিশোধ কৰিব লাগিব, আনহাতে তাৰ সুদখিনি পৰিশোধ কৰিব ৰাজ্য চৰকাৰে। অৰ্থাৎ কোনো সুদ কৰ্মচাৰীজনে প্ৰদান কৰিব নালাগে। গতিকে অত্যন্ত এটা ভাল খবৰ আজিৰ কেবিনেটৰ পৰা আহিল এইসকল কৰ্মচাৰীৰ বাবে। ধন্যবাদ।